হেল্ল' এণ্ড ৱেলকাম গাইজ। আমি যোৱাবাৰৰ দৰে লৈ আহিছোঁ যে এইবাৰ আমাৰ আছাম পুলিচৰ কেণ্ডিডেটবিলাকক হেল্প হয় বুলি মডেল কুৱেশ্যন পেপাৰ ছেট হয় এইটো 2026ৰ কাৰণে। যোৱাবাৰ যেনেকৈ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন আছিল তাৰ নিচিনাই সকলোবিলাক এনালাইচিছ কৰি কুৱেশ্যনটো বনোৱা হৈছে। যদি আপুনি ইয়াৰ পৰা ছল্ভ কৰে তেন্তে আপোনাৰ বাবে পৰীক্ষাৰ বাবে কোনো অসুবিধা নহ'ব আৰু আপুনি পৰীক্ষাত ভাল স্ক'ৰ কৰিব পাৰিব। ইয়াত যদি আপুনি মক টেষ্ট দিয়ে এটা পেপাৰ আৰু পেন লৈ বহক। ইয়াত আপুনি ইংলিছ পাব, জিকে পাব, কাৰেণ্ট এফেয়াৰ্ছ পাব, মেথছ পাব, মানে সকলোবিলাক টোটেল কুৱেশ্যন 100টা পাব আৰু টোটেল মাৰ্ক 50 থাকিব। ইয়াৰ পৰা আপুনি নিজকে টেষ্ট কৰিব পাৰিব যে আপোনাৰ প্ৰিপাৰেশ্যন কেনেকুৱা হৈছে। তেন্তে আৰম্ভ কৰক। কি দি আছে কুৱেশ্যন পেপাৰত? ফাৰ্ষ্ট কুৱেশ্যনটো আমি চাই লওঁ। ৰেডি থাকক আপোনালোকে। 2026 চনত অসমত সদ্য সংঘটিত হোৱা ভূমিকম্পৰ মাত্ৰা কিমান আছিল? মানে ৰিচেণ্টলি কাৰেণ্ট এফেয়াৰ্ছ চাই ট্ৰাই কৰক আপোনালোকে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি 5.1। কুৱেশ্যন নম্বৰ 2, 2026 চনত অসম চৰকাৰে নতুন MRI কেন্দ্ৰ ক'ত উদ্বোধন কৰে? তিনিচুকীয়া মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ, গুৱাহাটী মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ তিনিচুকীয়া মেডিকেল কলেজ। কুৱেশ্যন নম্বৰ 3 দি আছে 2025 চনত অসমক ৰাষ্ট্ৰীয় স্কুল শিক্ষা সূচক 2023-24ত কোন গ্ৰেডত স্থান দিয়া হৈছে? 2023-24 কিয় ধৰাইছে? কিয় 25-26ৰ অহা নাই আৰু 24-25ৰ অহা নাই, সেইকাৰণে। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ছেকেণ্ড লোৱেষ্ট গ্ৰেডেড। এতিয়া কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কি দি আছে? প্ৰতি বছৰে ইণ্টাৰনেশ্যনেল ডে অফ য়োগা কোন দিনটোত পালন কৰা হয়? আমি যোৱাবাৰ বহুত কেইটা দেখিছোঁ যে ডেটো দিছে। ইয়াৰ ৰাইট এনচাৰ হ'ব এ 21 জুন। কুৱেশ্যন নম্বৰ 5। অসমত প্ৰতি বছৰে অনুষ্ঠিত হোৱা জনপ্ৰিয় ধৰ্মমেলা অম্বুবাচী মেলা কোন মাহত পালন কৰা হয়? আশা কৰোঁ এইটো সকলোৱে জানে। এইটো জুন মাহত পালন কৰা হয়। অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 6। অসম আৰক্ষী দিৱস প্ৰতি বছৰে পালন কৰা হয় কিমান তাৰিখত? 21 নৱেম্বৰ, 2 ডিচেম্বৰ, 15 আগষ্ট, 1 অক্টোবৰ। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ 21 নৱেম্বৰ। কুৱেশ্যন নম্বৰ 7। শংকৰদেৱ কলাক্ষেত্ৰ এটি সাংস্কৃতিক প্ৰতিষ্ঠান আৰু মিউজিয়াম অসমৰ কোন চহৰত অৱস্থিত? শিলচৰ, তেজপুৰ, যোৰহাট, গুৱাহাটী। ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি গুৱাহাটীত অৱস্থিত। কুৱেশ্যন নম্বৰ 8 কি দিয়া আছে? অসমত NRCৰ সম্পূৰ্ণ ৰূপ কি? নেশ্যনেল ৰেজিষ্টাৰ অফ চিটিজেন্স, নেশ্যনেল ৰেলৱে কাউন্সিল, নেশ্যনেল ৰিচাৰ্চ চেণ্টাৰ, নেশ্যনেল ৰিচোৰ্চ কমিটি। আমি সকলোৱে জানো নেশ্যনেল ৰেজিষ্টাৰ চিটিজেন হ'ল NRCৰ ফুল ফৰ্ম। কুৱেশ্যন নম্বৰ 9। কোন গেছ বেলুন ভৰাবলৈ ব্যৱহাৰ আৰু সহজে নজ্বলে? মানে বেলুনত কি গেছ ভৰোৱা হয়? অক্সিজেন, হিলিয়াম, হাইড্ৰজেন, নাইট্ৰজেন। বেলুনত আমি সাধাৰণতে হিলিয়াম গেছ ভৰোৱা দেখা যায়। অপশ্যন নম্বৰ বি। কুৱেশ্যন নম্বৰ 10। অসমত 1861 চনৰ ফুলগুৰি বিদ্ৰোহ কোন ঠাইত হৈছিল? গুৱাহাটী, নগাঁও, যোৰহাট, ডিব্ৰুগড়। ফুলগুৰি বিদ্ৰোহ আমাৰ হৈছিল নগাঁৱত। অপশ্যন নম্বৰ বি। 11 নম্বৰ। 2027 ক্ৰিকেট বিশ্বকাপ কোন দেশসমূহৰ সহ আয়োজিত কৰিব? মানে তিনিটা দেশে আয়োজন কৰিব। কি কি হয় এইটো? অপশ্যনবিলাক মই ৰিডিং নকৰোঁ। ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি চাউথ আফ্ৰিকা, জিম্বাবৱে আৰু নামিবিয়াই আয়োজন কৰিব। 12 নম্বৰ কুৱেশ্যনটো দিয়া আছে 2028 ছামাৰ অলিম্পিক কোনখন চহৰে আয়োজন কৰিব? পেৰিছ, টকিঅ', লছ এঞ্জেলিছ, বেইজিং। 12 নম্বৰ কুৱেশ্যনৰ সঠিক এনচাৰ হ'ব লছ এঞ্জেলিছ। অপশ্যন নম্বৰ চি। কুৱেশ্যন নম্বৰ 13। গ্ৰেণ্ড ইজিপচিয়ান মিউজিয়াম 1 নৱেম্বৰ 2025 তাৰিখে আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছিল। এইটো কোন দেশত অৱস্থিত? আমি কুৱেশ্যন পঢ়ি গম পাই গৈছোঁ যে এইটো ইজিপ্তত অৱস্থিত। অপশ্যন নম্বৰ এ। 14 নম্বৰ। ডিজিটেল আছাম পৰ্টেলৰ মুখ্য উদ্দেশ্য কি? ইয়াৰ মুখ্য উদ্দেশ্য হৈছে 4টা অপশ্যন দি আছে। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব টু প্ৰভাইড অনলাইন গভৰ্ণমেণ্ট ছাৰ্ভিচ টু চিটিজেন্স। অপশ্যন নম্বৰ এ ৰাইট এনচাৰ হ'ব। নেক্সট কুৱেশ্যন। হাউ মেনি টিমছ আৰ পাৰ্টিচিপেটিং ইন দ্য 2026 ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ? IPL 2026ত কিমানটা দলে অংশগ্ৰহণ কৰিব? অপশ্যন নম্বৰ চি 10টা দলে অংশগ্ৰহণ কৰিব। 16 নম্বৰ কুৱেশ্যন দিয়া আছে ভাৰতত কেন্দ্ৰীয় বাজেট কোনে পেছ কৰে? প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰী, ৰাষ্ট্ৰপতি, পৰিকল্পনা কমিশ্যন সভাপতি। নিৰ্মলা সীতাৰমণ বিত্তমন্ত্ৰী। অপশ্যন নম্বৰ বি ৰাইট এনচাৰ হ'ব। 17 নম্বৰ। 2026 চনত ভাৰতৰ পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী কোন হয়? অৰ্জুন মুণ্ডা, প্ৰকাশ জাভেদকাৰ, সন্মুখ মাণ্ডাভিয়া, ভূপেন্দ্ৰ যাদৱ। ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি ভূপেন্দ্ৰ যাদৱ। কুৱেশ্যন নম্বৰ 18। ৰোহতাং সুৰং কোন দুটা অঞ্চল সংযোগ কৰে?
মনালী আৰু লাহোল স্পিতি, লেহ আৰু শ্ৰীনগৰ, গুৱাহাটী আৰু লামডিং, জম্মু কাশ্মীৰ আৰু কাৰ্গিল। এইটো কৰে আমাৰ অপশ্যন নম্বৰ এ মানালী এণ্ড লাহোল স্পিতি। কুৱেশ্যন নম্বৰ 19। যোৱাবাৰ আমি এআইৰ পৰা কুৱেশ্যন দেখা পাইছোঁ, এইকাৰণে এআইৰ পৰা কুৱেশ্যন ৰাখিছোঁ। বিশ্বৰ প্ৰথম এআই এংকাৰ কোন, যি কৃত্ৰিম বুদ্ধিমত্তা দ্বাৰা চলিত এক ভাৰ্চুৱেল বাতৰি প্ৰেৰণকাৰী? মানে এংকৰ কোন আছিল? ফাৰ্ষ্ট এআই এংকৰ আছিল জিয়া। অপশ্যন নম্বৰ ডি। কুৱেশ্যন নম্বৰ 20। কোন এআই মেচিনটো প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ ব্যৱহাৰ কৰি প্ৰশ্নৰ উত্তৰ আৰু সমাধান কৰে? এইটো হ'ব ৰাইট এনচাৰ অপশ্যন নম্বৰ এ IBM ৱাটছন। এতিয়া আমি যাম মেথছৰ ছেকশ্যনত। মেথছত কি দি আছে? প্ৰথম প্ৰশ্ন দি আছে 21 নম্বৰ, নিম্নলিখিত কোনটো পূৰ্ণবৰ্গ সংখ্যা? মানে চাৰিটাৰ ভিতৰত কোনটো এনেকুৱা সংখ্যা আছে এইটো বৰ্গ সংখ্যা হয়? আমি ইয়াত কেলকুলেশ্যন নকৰোঁ, ডাইৰেক্ট এনচাৰ মই কৈ দিম। অপশ্যন নম্বৰ এ 98018 এইটো 99ৰ বৰ্গ সংখ্যা হয়। অপশ্যন নম্বৰ এ ইয়াৰ ৰাইট এনচাৰ। প্ৰশ্নটো দি আছে ABCD সামান্তৰিক, DE আৰু DF দুটা লম্ব, মানে ই আৰু এফ দুটা সামান্তৰিকৰ কিবা এটা মধ্যবিন্দুত থাকিব। AB 12 সেন্টিমিটাৰ, DE 7 সেন্টিমিটাৰ আৰু DF 14 সেন্টিমিটাৰ হ'লে সামান্তৰিকটোৰ BC বাহুৰ মাপ কিমান? এইটো আমি কেনেকৈ কৰিম মই দেখাই দি আছোঁ। আমাক দি আছে এটা সামান্তৰিক আঁকি লওঁ আমি। এইটো হ'ল এটা সামান্তৰিক, ইয়াৰ বাহু A B C D দি আছে। তেন্তে D আৰু E হ'ল এটা লম্ব আৰু D আৰু F হ'ল এটা লম্ব। এতিয়া আমাৰ মাপ কি দি আছে? ABৰ মাপ দি আছে আমাৰ 12 আৰু D আৰু Fৰ মাপ দি আছে 14। আমাক কি ওলাব দিছে? BC, এই দুটা বাহু ওলাব দিছে। আমি জানো সামান্তৰিকৰ কালি ওলোৱা ফৰ্মুলাটো কি হয়? ভূমি পূৰণ উচ্চতা হয়। ভূমি পূৰণ উচ্চতা আমি কৰি কালিটো ওলাই লওঁ। ভূমি আমাৰ কিমান দি আছে? 12 সেন্টিমিটাৰ আৰু উচ্চতা কিমান দি আছে? আমাৰ উচ্চতা 7 দি আছে, 7। তেন্তে 7 বাৰ গুণ কিমান? 84 সেন্টিমিটাৰ আমি কালি পাই গ'লোঁ। এতিয়া আমাক কৈছে BC বাহুৰ মাপ। ঠিক আছে, আমি BC ভূমি পূৰণ উচ্চতা কৰি আমি কালিটো ওলাওঁ। কালিটো আমাৰ 84 আছে। BCক আমি ভূমি ধৰিম এতিয়া। BC আৰু উচ্চতাটো আমাৰ দিয়াই আছে 14 আৰু 84। যদি BC বাহুৰ মাপ ওলাব যাম আমি, 14টো ইয়াত গুণ হৈ আছে, এইফালে গ'লে হৰণ হৈ যাব। 14 যদি আমি 84ক যদি কাটো 6 বাৰ যাব। তেতিয়া BC বাহুৰ মাপ আমাৰ কিমান পালোঁ? আমি ডাইৰেক্ট পাম 6 সেন্টিমিটাৰ। এইটো হ'ব আমাৰ এনচাৰ। নেক্সট প্ৰশ্নটো দি আছে, যদি 5 বছৰৰ বাবে মূলধন আৰু সৰল সুতৰ অনুপাত 10:7 হয়, তেন্তে প্ৰতি বছৰৰ বাৰ্ষিক হাৰ কিমান হ'ব? আপোনালোকে চেষ্টা কৰক, তাৰপিছত মই কৰি দেখাই আছোঁ। কি দি আছে লিখি লওঁ। প্ৰথমত দি আছে মূলধন মানে কি হয়? P 10 দি আছে আৰু সৰল সুত মানে কি হয়? SI 7 দি আছে। এতিয়া আৰু কি দি আছে? টাইম, সময় কিমান দিছে? 5 ইয়াৰ। তেন্তে আৰ ওলাব লাগে, ৰেট অফ ইণ্টাৰেষ্ট। কেনেকৈ ওলাম? আমি ফৰ্মুলা জানো, চিম্পল ইণ্টাৰেষ্টৰ SI = P × R × D/100। এতিয়া SI ঠাইত 7, P 10, R আমি নাজানো, টাইম 5 বছৰ, তলত 100। কাটাকাটি কৰি লওঁ। 10 দি এটা 0, 5 দি 2 বাৰ যাব। তেন্তে 2 7ৰ লগত পূৰণ হৈ যাব আৰু R এনেকৈ থাকিব। তেন্তে R আমি কিমান পালোঁ? 14, 14% হ'ব আমাৰ ৰাইট এনচাৰ। এতিয়া চাই লওঁ 24 নম্বৰ কি দি আছে। ৰাজু আৰু শ্যাম ক্ৰমে 3600 টকা এটা ব্যৱসায় আৰম্ভ কৰে। বছৰৰ শেষত 5500 টকা লাভ হয়। তেন্তে ৰাজু আৰু শ্যাম দুজনে কিমান টকাকৈ ভাগ পাব? আপোনালোকে চেষ্টা কৰক, মই দেখাই আছোঁ। কি দি আছে? প্ৰথম দি আছে ৰাজু ইছটো শ্যাম। ৰাজুৱে কিমান টকা বিনিয়োগ কৰিছিল? ৰাজুৱে 3600 টকা আৰু শ্যামে 6300 টকা। এতিয়া যদি ইয়াৰ অনুপাত লৈ আমি কেঞ্চেল কৰিম জিৰ'বিলাক আৰু 3 দি কাটিম, 3 দি 12 বাৰ যাব আৰু 3 দি 21 বাৰ যাব, আকৌ 3 দি 4 বাৰ, আকৌ 3 দি 7 বাৰ। তেন্তে টোটাল ইয়াতে কিমান? 11ৰ মান কিমান দি আছে? 5500 টকা। ইয়াক যদি 11 দি যদি কাটো 500 বাৰ যাব। তেন্তে ৰাজুৰ ভাগ কিমান? 4 × 500 কিমান? 2000 আৰু শ্যামৰ ভাগ কিমান? 7 × 500 কিমান? 3500 টকা। এইটো হ'ব এনচাৰ 2000 আৰু 3500। কুৱেশ্যন নম্বৰ 25, ইয়াৰ সলিউশ্যন মানে চিম্প্লিফাই কৰিবলৈ দিছে, মান নিৰ্ণয় কৰিবলৈ দিছে। আপোনালোকে চেষ্টা কৰক, মই কৰি দি আছোঁ। চিম্প্লিফিকেশ্যন কৰাৰ বাবে বৰ্ড মাছাৰো ল'ব। তেন্তে আমাক দি আছে 4 আৰু 5, তাৰপিছত মাইনাছ প্লাছ হ'ব আৰু প্লাছ এনেকৈ ৰাখিম আৰু ভিতৰৰ কামটো কৰি ল'ম। 3 4 গুণ 12, 2 14 হ'ব, মাইনাছ ওপৰত 14 আৰু তলত 3 আৰু ব্ৰেকেটৰ কাম শেষ,
পূৰণ 18 ওপৰত তলত হাত হ'ব তেন্তে এনেকৈ থাকিব প্লাছ চিহ্ন তাত নামাই দিম এতিয়া প্লাছে মাইনাছে এইটো মাইনাছ হ'ব মাইনাছ ওপৰত 14 আছে 3 থাকিব আৰু 18 ওপৰত আছে 17 এতিয়া ভালকৈ লক্ষ্য কৰক 3 দি 18ক 6 বাৰ যাব 7 দি 14ক 2 বাৰ যাব তেন্তে এতিয়া আমাৰ পূৰণৰ কাম শেষ এতিয়া আমাৰ হ'ব যোগৰ কাম এতিয়া 2 তে 6 দ্বিগুণ 12 এতিয়া আমি লসাগু ওলাম তিনিটাৰ 5 2 আৰু 12 তলত মানে একো নাই মানে 1 আছে 5 2 আৰু 1ৰ লসাগু 10 হ'ব 5 দি 10ক 2 বাৰ 2 4 গুণ 8 বাৰ প্লাছ চিহ্ন 2 দি 10ক 5 5 3 গুণ 15 আৰু মাইনাছ ডাল এনেকৈ আহিব 1 দি 10ক যদি 10 বাৰ 120 এতিয়া 8 5 কিমান হ'ব 23 হ'ব আৰু মাইনাছ 120 তলত 10 টো আছে আমাৰ এতিয়া 120 ৰ পৰা 23 যদি মাইনাছ কৰো কিমান হ'ব 97 হ'ব মাইনাছ 97 আৰু 10 দি যদি 97 ভাগ কৰো তেন্তে মাইনাছ 9.7 আহিব এইটো হ'ব আমাৰ এনসার কুৱেশ্যন নম্বৰ 26 মিডিয়ান মানে মধ্যমা নিৰ্ণয় কৰিবলৈ দিছে আমি আপোনালোকে চেষ্টা কৰক পিছত মই কৰি দি আছো কেনেকৈ কৰিব লাগে আমাৰ প্ৰথম কাম হ'ল সৰুৰ পৰা ডাঙৰলৈ সংখ্যাবোৰ আমি সজাই ললো সংখ্যাবিলাক আমাৰ কেইটা আছে 10টা আছে তেন্তে আমাৰ মাধ্যমটো নিৰ্ণয় কৰিব বেলেগ এটা সূত্ৰ আছে প্ৰথম 4টা আমি বাদ দিম দুই ফালৰ পৰা ৰাইটৰ পৰা লেফটৰ পৰা মিডিলত দুটা থাকিব মিডিলত এই দুটা থাকিব এই দুইটা আপুনি কি কৰিব প্লাস কৰি দিব 15 আৰু 17 এই দুটা প্লাস কৰিলে আমি কিমান পাম 32 পাম 32ক এতিয়া আমি 2 দি ভাগ কৰি দিম যদি 2 দি ভাগ কৰিম আমি কিমান পাম 16 পাম এইটো হল আমাৰ মাধ্যমা যদি 9টা অংক থাকিল হয় 4টা রাইট 4টা লেফট মিডিলৰটোৱে মাধ্যমা হয় কিন্তু এইটো 10টা আছে কাৰণে এনেকুৱা কৰা হল কুৱেশ্যন নম্বৰ 27 শতকৰা বছৰি 12.5% হাৰত 64,000 টকাৰ 2 বছৰৰ চক্ৰবৃদ্ধি সুতৰ পৰিমাণ কিমান হ'ব এইটো সূত্ৰ দিও কৰা যায় ৰেশিও মেথড দি কৰা যায় আৰু বেলেগ মেথড দি কৰা যায় মই ৰেশিও মেথডটো আপোনালোকক শিকাম এইটো ইজি থাকিব চাওক আমাক কি দি আছে প্ৰথম দি আছে আমাক সময় দি আছে সময় কিমান দি আছে আমাক 2 ইয়াৰ ভালকৈ মন দি চাব তাৰ পিছত কি দি আছে আমাৰ মূলধনক আমি পি দি বুজাও 6400 টকা ঠিক আছে এতে কি দি আছে আমাক ইয়াৰ পিছত দি আছে আমাক ৰেট অফ ইন্টারেস্ট 12.5% আমাৰ প্ৰথম কাম হল পার্সেন্টেজক ভাঙিব লাগিব এইটো 12.5 আছে যদি দশমিক ডাল গুচাই দিও তেন্তে 125 ওপৰত থাকিব তলত 10 আহিব কিবা এক ঘৰ আগত দশমিক আছিল আৰু পার্সেন্টেজ লবলৈ হলে 100 দি এবাৰ পূৰণ কৰিব লাগিব সকলোকে 25 দি আমি যদি কাটিম তেন্তে এইটো 4 বাৰ যাব 25 দি এটো যদি 5 বাৰ যাব আৰু 5 দি 10ক 2 বাৰ যাব তেন্তে ফাইনালি আমাৰ পার্সেন্টেজ ডাল ৰেট অফ ইন্টারেস্ট কিমান আহিল 8 বাৰ 1 এতে চক্ৰবৃদ্ধি সুদ বাঢ়ে সদায় চক্ৰবৃদ্ধি বাঢ়ে এই কাৰণে 8ৰ পৰা 1 বাঢ়িল মানে কিমান বাঢ়িল 8ৰ পৰা 1 বাঢ়িল 8ৰ পৰা 1 বাঢ়িল মানে 9 বাঢ়িল তেন্তে আমি ৰেশিও মেথড ইউজ কৰিম যেনেকুৱা 8 আছিল 9 হল এইটো পি ধৰিম এইটো এ ধৰিম 8 আছিল 9 হল এইটো কিমান ফার্স্ট ইয়ার প্ৰথম বছৰত আমাক কিমান বছৰ ওলাব দিছে 2 বছৰৰ কাৰণে আকৌ 2 বছৰৰ কাৰণে হলে আকৌ এবাৰ লিখিম 8:9 এইটো হল সেকেন্ড ইয়ার 3 বছৰ কলে হয় আৰু এবাৰ লিখিলো হয় 8:9 ঠিক আছে এতিয়া আমি পূৰণ কৰি দিম দুটা 8 8 গুণ 64 আৰু 9 9 গুণ কিমান 81 এতিয়া 64 টো আমাৰ মূলধন হয় 81 টোৰ আমাৰ মিশ্র সুদ মানে এমাউন্ট হয় 64 মান কিমান দি আছে 6400 দি আছে তেন্তে 6400 টো মাতে ওপৰত থাকিব 6400 ওপৰত থাকিব আৰু 64 তলত থাকিব আৰু পূৰণ 81 টো এতিয়া যদি আমি এটো কাটাকাটি কৰি দিম আমি কি পাম আমি চক্ৰবৃদ্ধি সুদ নাপাম আমি এমাউন্ট পাম এমাউন্ট মানে হল মিশ্রধন পাম 64 যদি 64 কাটিম 100 বাৰ যাব আৰু 81 পূৰণ 100 8100 টাকা এইটো আমি কি পালো মিশ্রধন পালো এটা মিশ্রধনৰ পৰা যদি আমি প্রিন্সিপাল 6400 যদি মাইনাস কৰো তেন্তে আমি চক্ৰবৃদ্ধি সুদ পাম 8100 পৰা 6400 যদি যায় তেন্তে কিমান থাকিব চাও তেন্তে আমাৰ লগত থাকিব 11 পৰা 7 4 গলে 7 হ'ব আৰু 7 পৰা 6 গলে 1 1700 টাকা এইটো হ'ব আমাৰ চক্ৰবৃদ্ধি সুদ ডাইরেক্ট এমাউন্ট ওলাব এমাউন্টৰ পৰা আপুনি প্ৰিন্সিপালটো মাইনাস কৰি দিব এনেকৈ কৰিব ইজি হয় মেথডটো কুৱেশ্যন নম্বৰ 28
লসাগু নিৰ্ণয় কৰা। ইয়াৰ লসাগু নিৰ্ণয় কৰিব লাগে। কেনেকৈ কৰিম আমি চাই লওঁ। প্ৰশ্নত কৈছে লসাগু, তেন্তে ওপৰৰটো লসাগু হ'ব, এলচিএম হ'ব, আৰু তলৰটো HCF হ'ব, মানে গসাগু হ'ব। যদি প্ৰশ্নত HCF ক'লে তেন্তে ওপৰৰ HCF হ'ল 3, 5 আৰু 7ৰ লসাগু কিমান হয়? তেন্তে এইটো 3, 5 আৰু 7ৰ লসাগু, 3টা পূৰণ কৰি দিম, 3টা পূৰণ কৰি দিলে 3, 5, 15, 7 গুণ 105 পাম। 105 হ'ল লসাগু। আৰু গসাগু 8, 16 আৰু 12ৰ গসাগু কিমান? এনেকুৱা কি সংখ্যা আছে তিনিটাক কাটিব পাৰে? এইটো এনেকুৱা সংখ্যা আছে যে তিনিটাক কাটাই এটাই আছে, 2 আছে। 8, 16 আৰু 12ক 2 দি কাটিব পাৰে, তেন্তে এটাই সংখ্যা 2 হ'ব। তেন্তে ওপৰৰটো লসাগু, তলৰটো গসাগু। এতিয়া যদি আমি 2 দি 105ক যদি কাটো তেন্তে কিমান বাৰ যাব? 2 দি 5 বাৰ যাব, আৰু থাকিব 1, 1 দি 10 দিলে 5 বাৰ, 52.5। এইটো হ'ব আমাৰ এনসাৰ। কুৱেশ্যন নম্বৰ 29, এইটো এলজেব্ৰাৰ পৰা। এইটো বহুত ফেমাছ কুৱেশ্যন হয়। এতিয়া এইটোই চলি আছে, সকলো পৰীক্ষাত অহাৰ সম্ভাৱনা আছে। এইটো আপোনালোকে চেষ্টা কৰক, যদি ফৰ্মুলা দি কৰে ফৰ্মুলা দি কৰক, কিন্তু এইটো ফৰ্মুলা দি কৰা সম্ভৱ নহয়, বহুত টাইম লাগিব। সেইকাৰণে আপোনালোকে চেষ্টা কৰক। মই কেনেকৈ ফৰ্মুলা নলগাই কিনে কৰিব লাগে এইটো মই কৈ দিম। আমাক কি কি দি আছে? পি কিউ কিউ আৰ এনেকৈ দি আছে। আমি এটা নাইকিয়া কৰিম, যেনিবা আৰ আমি নধৰোঁ। আৰ ক'ত আছে এইটো আমি নধৰোঁ। পি আৰু কিউ ইয়াতো আৰ আছে, এইটোও কাটি দিম, আৰু কিউ আৰ আছে এইটোও কাটি দিম। আৰু ইয়াত আৰ ক'ত আছে? ইয়াত এটা আৰ আছে, এইটো কাটি দিম। ইয়াতে আৰ আছে, এইটো কাটি দিম। ঠিক আছে। এতিয়া আমাৰ হাতত কি কি থাকিল? পি প্লাছ কিউ মাথন থাকিল, এইটো 13 দি আছে। আৰু ইয়াত কি থাকিল? পি কিউ, পি আৰু কিউ আছে, এইটো কিমান? 30 দি আছে। আৰু আমাক ওলাব কি লাগে? তেন্তে সকলো কাটি দিয়াৰ পিছত পি কিউব আৰু কিউ কিউব, ইয়াৰ মান আমি ওলাব লাগে। তেন্তে এনেকুৱা সংখ্যা দুটা চিন্তা কৰা, যিটো পূৰণ কৰা 30 আৰু যোগ কৰা 13 হয়। এনেকুৱা দুটা সংখ্যা চিন্তা কৰা। যেনেকুৱা আমি ধৰিলোঁ 5 × 6 30 হয়, কিন্তু 5, 6, 11 হয়, এইটো ল'ব নোৱাৰোঁ। 4 দি 30ক নাযায়। 2 দি 15 গুণ 30 হয়, কিন্তু যোগ কৰিলে 17 হয়, নল'ম। কিন্তু এনেকুৱা সংখ্যা কি আছে? 10 আছে। 10 × 3, এইটো পূৰণ কৰিলে 30 পাম, আৰু দুটা যোগ কৰিলে 13 পাম। তেন্তে আমি পাই গ'লোঁ 10 আৰু 3। তেন্তে আমি পিৰ ঠাইত 10 লিখিম আৰু কিউৰ ঠাইত 3 লিখিম। তেন্তে পি দি আছে কি? 10 কিউব, আৰু কিউ কি দি আছে? কিউ আমাৰ কিউটো কাটি দিম, 3 দি আছে, 3 কিউব। তেন্তে 10ৰ কিউব কিমান হয়? 1000 হয়। আৰু 3ৰ কিউব কিমান হয়? 27 হয়। তেন্তে দুটা যোগ কৰি এনচাৰটো ওলাই যাব যে 1027 ইয়াৰ এনচাৰ হয়। এইবিলাক কৰোঁতে ফৰ্মুলা নালাগে। নেক্সট কুৱেশ্যন, 1ৰ পৰা 100লৈ 7ৰ গুণিতক কেইটা আছে? মানে 1ৰ পৰা 100লৈ প্ৰথম কিমান হ'ব? 7, তাৰপিছত 14, তাৰপিছত 21, এনেকৈ গৈ থাকিব। এনেকৈ কৰোঁতে 1ৰ পৰা 100লৈকে আমি 14টা 7ৰ গুণিতক পাম। অপশ্যন নম্বৰ বি ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 31, এখন চতুৰ্ভুজৰ কোণসমূহৰ যোগফল 360 ডিগ্ৰী। তেন্তে 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় এইটো লিখিব লাগে। আমি যদি ভাল কৰি লক্ষ্য কৰোঁ, অপশ্যন নম্বৰ এ ইয়াৰ শুদ্ধ এনচাৰ হ'ব। যিকোনো চতুৰ্ভুজৰ কোণসমূহৰ যোগফল সদায় 360 ডিগ্ৰী হয়, আৰু যিটো 3টা দিয়া আছে এইটো অশুদ্ধ হয়। বি, চি, ডি অশুদ্ধ হয়। অনিতাই নিজৰ দোকানত সকলো বস্তু 30% ৰেহাই ঘোষণা কৰে। ৰাজু তাইৰ দোকানৰ পৰা এটা বস্তু কিনিলে, সি 110 টকাৰ ৰেহাই পালে। তেন্তে বস্তুটোৰ মাৰ্ক প্ৰাইচ কিমান আছিল? MP। এইটো কেনেকৈ ওলাব লাগে আপোনালোকে ট্ৰাই কৰক, মই কৰি দি আছোঁ। ঠিক আছে, কেনেকৈ কৰিম? আমাক কি দি আছে এইটো লিখিম আগত। আমাক ডিছকাউণ্ট দি আছে। ডিছকাউণ্ট কিমান টকা পাইছোঁ আমি? 1110 টকা পাইছোঁ আমি ডিছকাউণ্টটো। আৰু কিমান পাৰ্চেণ্টৰ ওপৰত পাইছোঁ আমি? ডিছকাউণ্টটো আমি 30%ৰ ওপৰত পাইছোঁ। তেন্তে কৰাৰ একো নাই, এইটো যিটো 30% হয়, 30%ৰ মানে আমাৰ হয় 1110 টকা। তেন্তে যদি আমি 30%ডাল গুচাই দিওঁ, তলত এটা 100 আহিব, আৰু এইফালে 1110 এনেকৈ থাকিব। এতিয়া 100টো 1110ৰ লগত গৈ পূৰণ হ'ব, আৰু 30 তলত থাকিব। তেন্তে 100 পূৰণ 1110,
আৰু 30 তলত থাকিব আৰু 30 এটা শূন্য 1110 একটা শূন্য আমি ক্যান্সেল করে দিম 3 দিয়ে দিয়ে 111 কাটো 3 3 গুণ 9 21 থাকিব 3 7 গুণ 21 37 ইনটু 100 কিমান হয় 3700 টাকা এনসার হ'ব 3700 টাকাত বস্তুটো মার্ক পাইছিল তাৰ পিছত হি 1110 টাকা ৰেহাই দিছিল 12 জন ল'ৰা দিনে 8 ঘণ্টাকৈ কাম কৰি 15 দিনত এখন বিদ্যালয়ত সকলো কলম বিতৰণ কৰে যদি সেই একই সংখ্যক কলম 10 দিনত বিতৰণ কৰিব লাগে আৰু ল'ৰাবোৰ দিনে 6 ঘণ্টাকৈ কাম কৰে তেন্তে কিমান জন ল'ৰা লাগিব চেষ্টা কৰক মই কৰি আছো দিয়া কি কি আছে আমাক দিয়া আছে মেন 12 জন আৰু ঘণ্টা কিমান দিয়া আছে হাৱাৰ 8 দিয়া আছে আৰু ডে ডি কিমান দিয়া আছে 15 আৰু নেক্সট কিমান দিয়া আছে আমাৰ এম আমি নাজানো কিন্তু ইয়াৰ ডে আমাৰ দিয়া আছে 10 আৰু দিয়া আছে আমাৰ হাৱাৰ কিমান দিয়া আছে 6 আৰু ওলাব কি দিছে মেন কিমান জন মানুহ লাগে এম 12 বা তাত আছে কিন্তু ইয়াত নাই ইয়াৰ আমি ওলাব লাগিব তেন্তে ফৰ্মুলা m into d into h সমান সমান m into d into h এতিয়া মানবিলাক পাতি দিয়ক m ৰ ঠাইত 12 d ৰ ঠাইত আমি 15 লম h ৰ ঠাইত আমাৰ 8 লম আৰু এইটো মেন আমাক ওলাব লাগে m লিখি দিম d ৰ ঠাইত আমি 10 দিম h ৰ ঠাইত 6 দিম এতিয়া কাটাকাটি কৰা 6 দি যে আমি 12ক 2 বাৰ কাটিম আৰু 2 দি 10ক 5 বাৰ কাটিম আৰু 5 দি 15ক 3 বাৰ কাটিম আৰু 3 8 গুণ 24 জন মানুহ লাগিব ৰাইট আনসার 24 কুৱেশ্যন নম্বৰ 34 দিয়া আছে আপোনালোকে চেষ্টা কৰক মই কৰি দেখুৱাই আছো কেনেকৈ কৰিব লাগে এটা এক্সাম্পল চাওক প্ৰথম ধৰা আপোনাৰ লগত 3 স্কয়াৰ পূৰণ 3 3 দিয়া আছে তেন্তে কি হ'ব জানেনে ভূমি একে থাকিলে দুটা যোগ হয় তেন্তে 3 এটা হ'ব আৰু 2 আৰু 3 প্লাস হয় 3 5 হ'ব এইটো হ'ল ইয়াৰ নিয়ম আৰু যদি 3 পূৰণ আৰু 4 এনেকৈ দিয়া থাকিলে এইটো যোগ নহয় সেম এনেকৈ ফলো কৰিম আমি আমাৰ প্ৰশ্নটো দিয়া আছে কি দিয়া আছে 3 ৰ পাৱাৰ 4 দিয়া আছে পূৰণ 3 ৰ পাৱাৰ -2 দিয়া আছে তেন্তে ইয়াক আমি আগত সলিউশন কৰিম তেন্তে ওপৰটো পাৱাৰটো যোগ হ'ব 4 প্লাস -2 তেন্তে ইয়াক যদি সলভ কৰো কি পাম আমি 3 টো এনেকৈ থাকিব 4 -2 হ'ব প্লাস মাইনাসে মাইনাস আৰু 3 ৰ পাৱাৰ কিমান থাকিব 2 থাকিব আৰু প্ৰশ্নত কি দিয়া আছে 3 ৰ পাৱাৰ 2 ৰ লগত ভাগ হ'ব কি আমাৰ 3 ৰ পাৱাৰ 1 টো ভাগ হ'ব তে 3 ৰ পাৱাৰ যেটা 2 আছে এটো ওপৰত থাকিব আৰু তলত 3 ৰ পাৱাৰ 1 থাকিব 3 ৰ পাৱাৰ 1 ৰ পৰা 3 ৰ পাৱাৰ 2 গলে কিমান থাকিব 3 ৰ পাৱাৰ 1 থাকিব তেন্তে 3 ৰ পাৱাৰ 1 হ'ব আমাৰ आंसर আপোনালোকৰ 3 দুইটা আছে 3 এটা কাটি দিলে কিমানটা থাকিব এটা থাকিব এইটোই 35 নম্বৰ ABCD এটা ভগ্নাংশ দি আছে ইয়াৰ ভিতৰত কোনটো ডাঙৰ হয় এটো ওলাব লাগে আমি কৰি দেখাম কেনেকৈ ওলাই প্ৰথম কাম আমাৰ সকলৰ এলসিএম লম লসাগু লম 8 4 12 আৰু 3 ইয়াক 2 দি কাটি দিম 4 বাৰ আৰু আকৌ 2 দি কাটি দিম ইয়াক তাৰ পিছত আকৌ আমি 2 দি কাটিব পাৰিম এতিয়া আমি 3 দি কাটি দিম তেতে কিমান পালো লসাগু আমি 24 পালো তেন্তে লসাগু আমি 24 পাই গলো এতিয়া সকলৰ হৰ আমি 24 বনাম 24 ইয়াত ৰাখিলো তেন্তে 8 দি 24ক 3 বাৰ 3 5 গুণ 15 আৰু 24 এনেকৈ থাকিব 4 দি 6 বাৰ 24ক 6 3 গুণ 18 আৰু 12 দি 24ক 2 বাৰ 2 7 গুণ 14 আৰু 3 দি 24ক 8 বাৰ আৰু 8 2 গুণ 16 এটা দেখিব পারিও যে আমি অপশন নম্বৰ বি 18 বাই এটো 24 এটো আমাৰ ডাঙৰ দেখা পাই আছো আমি তেন্তে অপশন নম্বৰ বি ইয়াৰ ৰাইট आंसर হ'ব কুৱেশ্যন নম্বৰ 36 তলৰ কোনটো সংখ্যা পৰিমেয় সংখ্যা √3 পৰিমেয় নহয় পাই এটা পৰিমেয় সংখ্যা নহয় আৰু √2 পৰিমেয় সংখ্যা নহয় কিন্তু -7/5 এটো পৰিমেয় সংখ্যা হয় অপশন নম্বৰ ডি ইয়াৰ ৰাইট आंसर হ'ব এটা ত্ৰিভুজৰ কালি 78.10 বর্গ সেন্টিমিটার তার উচ্চতা 22 সেন্টিমিটার ভূমি কিমান এটো ইজি আছে কেনেকৈ ওলাই আমি চাও দি আছে এটা ত্ৰিভুজ আৰু কালি 78.10 সেন্টিমিটার
এতিয়া আমাৰ উচ্চতা কি দি আছে উচ্চতা 22 সেন্টিমিটাৰ দি আছে আৰু ওলাব কি লাগে আমাৰ ভূমি ভূমি মানে এই তলৰ অংশটো এইটো আমাৰ ওলাব লাগে তেতিয়া আমি নিশ্চয় জানো যে ত্ৰিভুজৰ কালিৰ সূত্ৰ কি হয় ত্ৰিভুজৰ কালি হাফ পূৰণ ভূমি পূৰণ উচ্চতা ভূমিক বি ধৰিলো কিমান দি আছে 78.10 দি আছে হাফ এনেকৈ ৰাখিলো ভূমি আমি নাজানো হাইট আমাৰ দি আছে 22 সেন্টিমিটাৰ আৰু 78 দশক আমি দশমিক যদি গুচাই দিম তলত এটা 100 আহিব এতিয়া হাফ এনেকৈ ৰাখিলো বি আমি নাজানো 22 টো এইফালে গৈ তলত আহিব ওপৰত আছে তলত আহিব 100 ৰ লগত পূৰণ হ'ব এতিয়া হাফ এনেকৈ ৰাখিলো ভূমি আমি কিমান পাম 78 10 আৰু 2 টো তলত আছে ওপৰত গৈ যাব এইটো যদি আমি ক্লিয়াৰ কৰো কাটাকাটি কৰো 0 0 কাটি দিব 2 দিয়ে 11 বাৰ কাটি দিব 11 তে 78 ক কাটি দিব 71 বাৰ আর আমি কি পালো বিৰ মান আমি পালো ওপৰত 71 থাকিব তলত 10 থাকিব 10 দি যদি 71 ভাগ কৰো তেন্তে আমি কিমান পাম 7.1 বা অপশনত 7.1 নাই 7.10 দিলে হল এইটো হ'ব आंसर কোৱেশ্চন নম্বৰ 38 কি দি আছে তলৰ ভিতৰত কোনটো বাহুৰ মাপে এটা সমকোণী ত্ৰিভুজ গঠন কৰিব সমকোণী ত্ৰিভুজ কেনেকৈ গঠন কৰে তিনিটা বাহুৰ মাপ দি আছে ইয়াৰ ভিতৰত যেটো ডাঙৰ হ'ব এইটো হ'ব আমাৰ অতিভুজ আৰু দুটা যিকোনো এটা বাহু হ'ব তেন্তে যিকোনো দুটা বাহুৰ স্কয়াৰ অতিভুজৰ স্কয়াৰৰ সমান হ'ব লাগিব তেন্তে ইয়াৰ ভিতৰত চাৰিটা দি আছে ইয়াৰ ভিতৰত ডি টো ৰাইট आंसर হ'ব অপচন নম্বৰ ডি তাৰ স্কয়াৰ দুটা বাহুৰ স্কয়াৰ সমান হয় তিনিটা অযুগ্ম অংকৰ যোগফল 123 হলে এই তিনিটা অংকৰ ডাঙৰ সংখ্যাৰ পৰা সৰু বিয়োগ কৰিলে কিমান পোৱা যাব মানে তিনিটাৰ পৰা যেটো ডাঙৰ হ'ব এইটো সৰুটো বিয়োগ কৰিলে কিমান পোৱা যাব চেষ্টা কৰক মই কৰি দি আছো প্ৰথম অংক x ধৰিলো দ্বিতীয় অংক x + 2 আৰু তৃতীয় অংক x + 4 এটা তিনিটা যোগ কৰি 123 পাম এক যদি সমাধান কৰো 3x + 4 আৰু 2 6 123 এতিয়া 6 টো ইফালে গৈ 123 ৰ লগত মাইনাস হ'ব আৰু থাকিব 3x এতিয়া 123 ৰ পৰা 6 গলে থাকিব 117 তেন্তে x টো এনেকৈ থাকিব 117 ৰ লগত 3 দি ভাগ কৰি আমি কিমান পাম আমি x ৰ মান 39 পালো তেন্তে তিনিটা অযুগ্ম কৈছিল 39 ৰ পিছত 41 তাৰ পিছত 43 তিনিটা অযুগ্ম অংক পাই গলো এতিয়া 43 ৰ পৰা 39 গলে কিমান থাকিব 4 4 হ'ব ইয়াৰ ৰাইট आंसर মেথছৰ লাষ্ট কোৱেশ্চন বিন্দু -4 5 কোন অক্ষত থাকিব এইটো অক্ষটো মই দেখুৱাই আছো যেটো প্ৰথম দিয়া থাকে এইটো x অক্ষ হয় আৰু যেটো সেকেন্ডত দিয়া থাকে এইটো y অক্ষ হয় তেন্তে x অক্ষত -4 বহিব আৰু y অক্ষত +5 বহিব তেন্তে দুইটাই 2 নম্বৰ অক্ষত পৰিছে অপচন নম্বৰ বি ইয়াৰ ৰাইট आंसर হ'ব এতিয়া গ্ৰামাৰৰ সেকশন প্ৰথম কোৱেশ্চন চুজ দ্য কাৰেক্ট ৰিপোৰ্টেড স্পিচ ডাইৰেক্টৰ দিয়া আছে she said I am tried চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত ৰাইট आंसर কি হ'ব ইয়াৰ ভিতৰত ৰাইট आंसर হ'ব অপচন নম্বৰ সি she said that she was pastত যাব if I dash reach I would travel around the world m is b where right answer option number d if I were rich question number 43 he went to dash school on foot a and the no article ইয়াত যদি আমি লক্ষ্য কৰো ইয়াত কোনো আৰ্টিকেল নহব he went a school নহব and নহব the নহব option number d question number 44 Raju dash like to tea fast food because he prefers home cooked meals and he also dash watch TV for long hours মানে দুটা খালি ঠাইত কি বহিব ইয়াত বহিব doesn't দুটাতে a বহিব question number 45 choose the correctly spelled word ইয়াৰ ভিতৰ receiver যেটো স্পেলিং আছে কোনটো শুদ্ধ হৈ আছে আপুনি লক্ষ্য কৰক ইয়াৰ ভিতৰত ৰাইট आंसर হ'ব অপচন নম্বৰ বি RECEIVE হ'ব 46 number দি আছে he dash trying to solve the puzzle for the last 2 hours ইয়াৰ খালি ঠাইত কি বহিব ইয়াৰ ৰাইট आंसर হ'ব অপচন নম্বৰ A হ'ব he has been trying to solve the puzzle for the last 2 hours 47 number he is capable of solving difficult problems without any help এটো আছে fixed preposition capable এর পিছত সদায় of বহে capable of question number 48 choose the correct passive form active দিয়া আছে the teacher will explain the lesson tomorrow A B C D চাৰিটা অপচন দিয়া আছে ইয়াৰ ভিতৰত ৰাইট आंसर কোনটো হ'ব
ইয়াৰ উইল যেটো দিয়া আছে উইল বি কত দেখা পাম ইয়াৰ ভিতৰত অপচন নম্বৰ সি ইয়াৰ ৰাইট আনসাৰ হ'ব question number 49 all of the students in the class Raju is the dash at mathematics option বিলাক দিয়া আছে intelligent more intelligent most intelligent intelligenter ইয়াৰ right answer হ'ব option number C most intelligent question number 50 আহিলো choose the correct indirect speech direct দিয়া আছে C said I have completed my homework তেন্তে indirect কি হ'ব indirect আপুনি চাওক যে এইটো চেঞ্জ have to change হৈ head ত আহিব head কত আছে B আৰু C আৰু har বহিব C কোৱা আছে তেন্তে অপচন নম্বৰ C ইয়াৰ ৰাইট আনসাৰ হ'ব question number 51 she was late dash she missed the bus কিয় why because that's why therefore ইয়াৰ ৰাইট আনসাৰ হ'ব because option number B question number 52 no other model is dash this one superior to superior than most superior here with the right answer option number B superior to 53 number choose the correct collective noun of group of wolves or collective noun ki hai group of wolves collective noun pack hai option number A choose the word which is the closest in meaning to generous stingy kind selfish cruel here with the right answer option number B kind 55 number diye ase choose the synonym of anguish समर्थक शब्द की है यार समर्थक शब्द होगा ऑप्शन नंबर सी इन क्वेश्चन नंबर 56 choose the antonym of optimistic यार विपरीत शब्द की होगा यार विपरीत शब्द होगा optimistic और pessimistic ऑप्शन नंबर डी 57 নম্বৰ দিছে choose the odd and out মানে চাৰিটা শব্দৰ ভিতৰত এটা এনেকুৱা শব্দ আছে এটো বেলেগ মিনিং বুজায় কিন্তু তিনিটাই একে মিনিং বুজায় এই বেলেগ মিনিং বুজোৱা শব্দটো কি হয় এটা হ'ব অপচন নম্বৰ বি জেনারাস 58 নম্বৰ দিছে one word for fear of heights মানে কি বুজায় এইটো fear of heights মানে বুজায় acrophobia হল ইয়াৰ রাইট আনসার এতিয়া দিয়া আছে 59 নম্বৰ she dash eats junk food because she is health conscious often always seldom usually ইয়াৰ ভিতৰত রাইট আনসার হ'ব অপচন নম্বৰ সি seldom গ্রামাৰৰ লাস্ট কোৱেশ্চন কি দিয়া আছে choose the correct meaning of idiom and phrase cats on arm and leg এটো মানে কি হয় very cheap very expensive very fast very slow ইয়াৰ রাইট আনসার হ'ব অপচন নম্বৰ বি very expensive এতিয়া ৰিজনিংৰ পাৰ্ট 61 নম্বৰ দিয়া আছে তিনিটা ত্ৰিভুজ দিয়া আছে দুটাৰ সংখ্যাবিলাক দিয়া আছে কিন্তু থাৰ্ডৰ তো আমি উলাব লাগে এটো আপোনালোকে ট্ৰাই কৰক মই কৈ দি আছো চাওক প্ৰথমটো 441 কেনেকৈ হৈছে 8 আৰু 6 যোগ কৰি দিয়ক আৰু 7 যোগ কৰি দিয়ক 8 7 15 21 21 এর স্কয়ার 441 আৰু সেকেন্ডৰ 8 9 17 প্লাস 5 22 22 এর স্কয়ার 484 এতিয়া থাৰ্ডৰ দি আছে 10 প্লাস 11 21 প্লাস 2 23 তেতে 23 এর স্কয়ার কিমান হ'ব 529 529 ইয়াৰ आंसर হ'ব কোৱেশ্চন নম্বৰ 62 দি আছে পূৰণ ফল এইটো কেনে ধৰে 9 * 4 * 3 392 কেনেকৈ হল এইটো অনুযায়ী 3 * 2 * 8 এর মান উলিয়াব লাগে আপোনালোকে চেষ্টা কৰক এতিয়া আমি বুজিম যে 9 * 4 * 3 392 কেনেকৈ হল চাওক 3 টো প্ৰথম লিখিলো তাৰ পিছত প্ৰথমৰ 9 মিডিলত লিখিলো আৰু 4 ৰ হাফ 2 আমি লিখিলো ফাৰ্স্টৰ হৈ গল সেকেন্ডৰ 8 6 5 আছে 5 আমি প্ৰথম লিখিলো শেষৰ 8 মিডিলত লিখিলো আৰু 6 ৰ আধা কিমান 3 বাস এইটো হৈ গল থাৰ্ডৰ কি দি আছে 7 * 8 * 2 ইয়াৰ 2 ৰ প্ৰথম 2 লিখিলো আৰু প্ৰথম 7 ৰ মিডিলত থৈ দিলো আৰু 8 ৰ আধা কিমান 4 লিখিলো তেন্তে 3 2 8 ৰ কৈছে তেন্তে প্ৰথম আমি কি লিখিম প্ৰথম আমি 8 লিখিম তাৰ পিছত প্ৰথমৰ 3 to 3 লিখিম তাৰ পিছত 2 এর আধা কিমান 1 অপচন নম্বৰ ডি ইয়াৰ ৰাইট আনসার হ'ব কোৱেশ্চন নম্বৰ 63 লব আৰু হৰত লবত দি আছে x 3 y 5 z 7 আৰু নেক্সট কি হ'ব x y z এর পিছত কি হ'ব তাতো কবলৈ দিছে আপোনালোকে চেষ্টা কৰক বহুত মানে ইয়াৰ आंसर ওপৰত a তলত 9 দিব কিন্তু এটো ভুল হয় কি হবে এটো যদি অপচনত ওপৰত a তলত 11 না থাকিল হয় তেন্তে 9 সঠিক হল হয় এটো মৌলিক সংখ্যাৰ সিরিজ হয় এই কারণে অপচন নম্বৰ সি ইয়াৰ শুদ্ধ आंसर হ'ব কোৱেশ্চন নম্বৰ 64 x dash y y z এনেকৈ dash dash দি আছে
তাৰ ঠাইত ABCD 4টা অপশ্যন দি আছে। Y প্ৰথমত যদি বহে ছেকেণ্ডত X Z থাৰ্ড এনেকৈ বহি থাকিব। এইটো কোনটো অপশ্যন চুইট হয় এইটো আপুনি বহাই চাব লাগিব। এইটো মই ডাইৰেক্ট এনচাৰ কৰি দিম, আপোনালোকে চেষ্টা কৰক। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি। কেনেকৈ এক্স বিৰ তাৰ পৰা এটা এক্স ওলাওক, তাৰপিছত জেড ৰাখক, তাৰপিছত ৱাই ৰাখক, এনেকৈ গ'লে বি বি এক্স এক্স ৱাই ৱাই হৈ থাকিব। অপশ্যন নম্বৰ বি ইয়াৰ শুদ্ধ এনচাৰ হ'ব। এতিয়া 65 নম্বৰ কি দি আছে চাম। 65 নম্বৰ মানে সঠিক মিলিব লাগিব। যেনেকুৱা কৃষক পথাৰ, তেন্তে ড্ৰাইভাৰ কোনটোত ক'ত পাব? ৰাস্তাত হ'ব না বাছত হ'ব না ইঞ্জিন হ'ব না চকাত হ'ব? ফাৰ্মাৰ ফিল্ড ড্ৰাইভাৰ, ইয়াৰ শুদ্ধ এনচাৰ হ'ব আমাৰ অপশ্যন নম্বৰ এ ৰাস্তা। কুৱেশ্যন নম্বৰ 66 কি দি আছে? যদি প্ৰাবা শব্দটোৰ আখৰসমূহক 27595 হিচাপে কোড কৰা হয় আৰু THILAK শব্দটোৰ আখৰসমূহক 368451 হিচাপে কোড কৰা হয়, তেন্তে ভাৰতী শব্দটোৰ কোড কেনেকৈ হ'ব? ইয়াৰ আপোনালোকে চেষ্টা কৰক। প্ৰথম আমাক দি আছে প্ৰবাহ 27595। এতিয়া থিলক দি আছে 368451। আমাক ওলাব লাগে ভাৰতী। এতিয়া চাওক বিৰ মান ক'ৰ পৰা পাম? বিৰ মান আমি প্ৰবাহৰ পৰা পাম। বিৰ মান কিমান? 9। তাৰপিছত এইচ আছে, এইচৰ মান ক'ৰ পৰা পাম? এইচৰ থিলকৰ এইচৰ পৰা পাম 6। তাৰপিছত এ আছে, এৰ মান ক'ৰ পৰা পাম? এৰ মান চাব প্ৰবাহতো 5 আছে, থিলকতো 5 আছে, তেনে 965 এনেকৈ গৈ থাকিব। গৈ অপশ্যন নম্বৰ ডি ইয়াৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 67 4 ষ্টাৰ 6 ষ্টাৰ 26 ষ্টাৰ -2 ABCDৰ কিবিলাক চিহ্ন সঠিককৈ বহিলে এইটো সঠিক হ'ব? যেনেকৈ অপশ্যন নম্বৰ এ যদি চাম 4 × 6 24, 24ৰ পৰা -26 গ'লে -2, তেন্তে অপশ্যন নম্বৰ এ ইয়াৰ সঠিক এনচাৰ হ'ব। 68 নম্বৰ খালী ঠাই পূৰণ কৰা। যেনেকৈ হুইল এটা দি আছে, ইয়াৰ ভিতৰত কোনটো কি হয় দেখিব লাগিব। আমি যদি ইয়াক ভালকৈ লক্ষ্য কৰোঁ তেন্তে আমি বুজিব পাৰিম, নহ'লে নোৱাৰিম। আপোনালোকে চেষ্টা কৰক। প্ৰথম আমাৰ সম্বন্ধ 3 আছে। 3ৰ সম্বন্ধ কিহৰ লগত আছে? 11ৰ লগত। 3 দি 11 কেনেকৈ হ'ল? 3 যদি স্কুৱেৰ কৰোঁ তেন্তে 2 যোগ কৰোঁ তেন্তে 11 পাম। ঠিক আছে। 5ৰ সম্বন্ধ 27ৰ লগত, তেন্তে 5 স্কুৱেৰ কৰিলে 25 আৰু +2 27। ঠিক আছে। 7ৰ সম্পৰ্ক 51, 7ৰ স্কুৱেৰ কৰিলে 49 +2 কৰিলে 51। ঠিক সেইদৰে 9ৰ সম্পৰ্ক 9 9 × 81 +2 83। অপশ্যন নম্বৰ চি ইয়াৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 69 এডমিটক TMJ লিখা হয়, নাইফক EMIGK লিখা হয়, তেন্তে কোচেকক কি লিখা হ'ব? আপোনালোকে চেষ্টা কৰক, মই কৈ দি আছোঁ ইয়াৰ চলুশ্যন। ইয়াৰ চলুশ্যন যেনেকৈ এডমিট দি TMJ হ'ল আখৰবিলাক উল্টা পুল্টা কৰি দি আছে। যেনেকৈ এ প্ৰথমতো TMJৰ শেষত লিখা আছে আৰু এডমিটৰ টিটো TMJত প্ৰথমত লিখা আছে। এনেকৈ চেম কৰি থাকিলে আপোনাৰ অপশ্যন নম্বৰ ডি ইয়াৰ সঠিক এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 70 তলৰ আখৰ আইনত চালে কি দেখা যাব? মানে মিৰৰ ইমেজ হয়। NPFWMJ ইয়াৰ মিৰৰ ইমেজ কি হ'ব? মিৰৰ ইমেজ ওলোৱাৰ ট্ৰিক কি হ'ল? আপুনি এটা খাতাত কলম দি লিখক NPFWMJ আৰু ওলোটাই চাওক, এইটোৱে হ'ব ইয়াৰ এনচাৰ। 70 নম্বৰৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ। 71 নম্বৰ 3 বজাত ঘড়ীৰ ঘণ্টা আৰু মিনিটৰ হাতৰ মাজত কোণ কিমান ডিগ্ৰী হ'ব? এটা ঘড়ীৰ কোণ আমি জানো 360 ডিগ্ৰী হয়। আধা ঘণ্টাত 180 হ'লে তেন্তে 15 মিনিটত 90 ডিগ্ৰী হ'ব। অপশ্যন নম্বৰ বি। ডাইচ দি আছে, ডাইচৰ লুডু গুটিৰ 5ৰ বিপৰীত কি থাকিব? এইটো কুৱেশ্যন কৰাৰ আগত আমি কি কৰিম যে এনেকুৱা এটা সংখ্যা বিচৰা যিটো দুটা ডাইচতে কমন আছে। আমি দেখা পাই যে দুটা ডাইচে কমন থকা 1 নম্বৰ ডাইচত 3 আছে আৰু 2 নম্বৰ ডাইচত 3 আছে, মানে এইটো একেই সংখ্যা আমি বাছি ল'লোঁ। এতিয়া সেই সংখ্যাটোৰ ৰাইট চাইড হৈ আমি ওপৰত লিখিম। কেনেকৈ লিখিম দেখাই দিম। প্ৰথম ডাইচৰ পৰা 3 2 1 চিৰিয়েলভাৱে লিখিলোঁ আৰু ছেকেণ্ড ডাইচৰ পৰা চেম তেনেকৈ 3 4 5 ইয়াৰ তলত লিখিলোঁ। তেন্তে যিটো তলৰ ওপৰত আছে এইটো হ'ল এটা আনটোৰ বিপৰীত সংখ্যা। 3টো কমন লৈছোঁ, 3ৰ বিপৰীত 3 নহয়, বাদ বাকী যিমান ছেকেণ্ডৰ হাতত আছে এইটো এটা আনটোৰ বিপৰীত সংখ্যাবিলাক হয়। 73 নম্বৰ AZB CXD EVF এইটো কি হ'ব? এইটো চেষ্টা কৰক। যেনেকৈ এৰ পৰা চি হৈছে, চিৰ পৰা ই হৈছে, ইৰ পৰা জি আহিব, জিটো 100% আহিব। তাৰপিছত ZXV দি আছে, এইটো কেনেকৈ হ'ল? প্ৰথম লাইনত চাব পাৰে AZ,
এ হ'ল জেডৰ বিপৰীত, চি এক্স, চি হ'ল এক্সৰ বিপৰীত, ই ভি হ'ল ভিৰ বিপৰীত। এনেকৈ কি অংক অপশ্যনত আছে এইটো আনটোৰ বিপৰীত হয়, এইটো হ'ল জি টি, এইটো হ'ল টিৰ বিপৰীত জি, জিৰ বিপৰীত টি। অপশ্যন নম্বৰ চি ইয়াৰ ৰাইট এনচাৰ হ'ব। এই কুৱেশ্যনটা চাওক, 2 আর 3 মিলি কেনেকৈ 216 হ'ল আৰু 2 আর 4 মিলি কেনেকৈ 512 হ'ল। 2 আর 3 যদি 5 কৰোঁ, 5-ৰ কিউব কৰোঁ, তেন্তে নহ'ব। তেন্তে এনেকুৱা কি সংখ্যা আছে যিটো 216 বনাব পাৰিম। আমি যদি 2 আৰু 3 পূৰণ কৰিম 6 হ'ব, 6-ৰ কিউব 216 হয়। ঠিক সেইদৰে 2 4 গুণ 8, 8-ৰ কিউব 512। তেনেদৰে 2 5 গুণ কিমান হয় 10, 10-ৰ কিউব কিমান 1000। অপশ্যন নম্বৰ চি শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 75 বিলুপ্ত সংখ্যা বাছি উলিওৱা। 13, 54, 164, 330। ইয়াৰ পৰা কি আহিব নেক্সট আপোনালোকে চেষ্টা কৰক ভিডিঅ'টো পজ কৰি। 13-ৰ পৰা 54 আমি কেনেকৈ পালোঁ। 13 × 4 52 হয়, 52 + 2 54 হয়। ঠিক আছে, 54-ৰ পৰা 164 কেনেকৈ পালোঁ। 54 পূৰণ 3 162 হয়, 162-ৰ লগত 2 যোগ কৰিলে 164 হয়। 164-ৰ লগত এতিয়া 4 পূৰণ কৰিলেও 3 পূৰণ কৰিলে 2 পূৰণ কৰিম। 164-ৰ লগত 2 পূৰণ কৰি 328 হয়। 328-ৰ পৰা 2 যোগ কৰিম 330 হ'ব। আৰু 330-ৰ পৰা এতিয়া 1 পূৰণ কৰিম 330 হ'ব, +2 কৰিম 332 এনচাৰ হ'ব। আশা কৰিছোঁ বুজি পাইছে। প্ৰশ্নত কৈছে কেইটা ত্ৰিভুজ আছে। আপোনালোকে চেষ্টা কৰক, মই ত্ৰিভুজটো গন্তি কৰি দেখাই দি আছোঁ। ভিডিঅ'টো পজ কৰিব। আমি তলৰ পৰা গণিম, এক ঘৰত 1 2 3 4। এতিয়া এইটো সকলো মিলি কিমানটা হ'ল 10টা হ'ল। আৰু সেম ওপৰৰ লাইনত 1 2 3 4 কৰি 10টা হ'ব। টোটাল 20টা ত্ৰিভুজ আছে। কুৱেশ্যন নম্বৰ 77, 5 25 7 49 9 81 11 121। এইটো নেক্সট জোৰ কি আহিব। ইয়াত 5-ৰ পৰা 25 মানে 5-ৰ স্কুৱেৰ হয়। এনেদৰে আমি শেষত 13-ৰ স্কুৱেৰ 169 হয়, 169 ইয়াৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 78, 4টা চিহ্ন মানে চিত্ৰ দি আছে। ইয়াৰ ভিতৰত ABCD, ইয়াৰ ভিতৰত যাৰ লগত এইটোৰ মিল নাই, মানে এটা অমিল চিত্ৰ আছে, এইটো বাছি উলিয়াব লাগে। কোনটো হয় আপোনালোকে চেষ্টা কৰক। আমি যদি লক্ষ্য কৰোঁ সকলো ছবিত ক্ৰছ চিহ্ন হৈ আছে, কিন্তু অপশ্যন নম্বৰ চি ত্ৰিভুজত কোনো ক্ৰছ চিহ্ন নাই। এইকাৰণে অপশ্যন নম্বৰ চি ইয়াৰ অড ইমেজ হ'ব। কুৱেশ্যন নম্বৰ 79, ইয়াত কোৱা আছে যে তলৰ শৃংখলাত প্ৰশ্নবোধক চিহ্নৰ ঠাইত কি অংক বহিব। কুৱেশ্যনটো আপোনালোকে চেষ্টা কৰক। ইয়াত আমি 59-ৰ পৰা 39 যদি মাইনাছ কৰোঁ তেন্তে 12 আহিব, আৰু 65-ৰ পৰা 51 মাইনাছ কৰিলে 14 আহিব। তেনেদৰে আমি যদি এতিয়া 16 প্লাছ হ'ব, 65-ৰ লগত যদি 16 প্লাছ হয় তেন্তে 81 আহিব। অপশ্যন নম্বৰ এ ইয়াৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 80, এনেকুৱা অংক আছে যাৰ ঠিক আগত এটা যুগ্ম অংক আছে আৰু মিডিলত সেই অংক আছে আৰু তাৰ আগত অযুগ্ম অংক আছে। এনেকুৱা কিমান অংকৰ এটা জোৰ আছে, এইটো ওলাব লাগে। আমি যদি আপোনালোকে চেষ্টা কৰক, মই দেখাই দি আছোঁ ক'ত আছে পেয়াৰটো। সকলোবিলাক চাই কিনে আমি ফাৰ্ষ্ট পেয়াৰটো দেখা পাইছোঁ। মিডিলত 6 আছে আৰু তাৰ লেফ্টত এটা যুগ্ম অংক আছে আৰু ৰাইটত এটা অযুগ্ম আছে। ঠিক এনেদৰে লাষ্টত 4 মিডিলত আছে, লেফ্টত তাৰ যুগ্ম অংক আছে আৰু ৰাইটত অযুগ্ম অংক আছে। দুটা জোৰ আমি পালোঁ। কুৱেশ্যন নম্বৰ 81, অসমত চাহ খেতিৰ বাবে সাৰ্বত্ৰিক উপযোগী মাটি কোনটো হয়। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি, লোভ মাটি। কুৱেশ্যন নম্বৰ 82, নৱগ্ৰহ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত। নৱগ্ৰহ মন্দিৰ গুৱাহাটীত অৱস্থিত। অপশ্যন নম্বৰ চি। 83 নম্বৰ, কোচ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল। আমি সকলোৱে জানো বিশ্বসিংহ। অপশ্যন নম্বৰ এ। মদন কামদেৱ ধ্বংসশেষ কোনখন জিলাত অৱস্থিত। অপশ্যন নম্বৰ এ, কামৰূপ ইয়াৰ সঠিক এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 85, বৰাক উপত্যকা কোনখন ৰাজ্যৰ সীমাৰ লগত সংযুক্ত। ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ বি এণ্ড ডি, দুয়োটাই, মণিপুৰ আৰু মিজোৰাম। কুৱেশ্যন নম্বৰ 36, কোন আহোম ৰজাই ৰাজ্যত পাইক প্ৰণালী ডিজাইন কৰিছিল। অপশ্যন নম্বৰ মোমাই তামুলী বৰুৱা ইয়াৰ ৰাইট এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 87, অসমৰ কোনগৰাকী ব্যক্তি প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল ৰূপে তামিলনাডু 1958 চনত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ, বিষ্ণুৰাম মেধি। 88 নম্বৰ, হায়ুংতাল কপাৰ প্লেট কাৰ দ্বাৰা জাৰি কৰা হৈছিল। 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ হাজাৰ বৰ্মন। কুৱেশ্যন নম্বৰ 89, অসমৰ কোনখন জিলাত মণিপুৰী পাহাৰ অৱস্থিত। অপশ্যন 4টা দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব ডিমা হাছাও। কুৱেশ্যন নম্বৰ 19, ফখৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয় কোনখন জিলাত অৱস্থিত। 4টা অপশ্যন দিয়া আছে, ইয়াৰ ভিতৰত ৰাইট এনচাৰ অপশ্যন নম্বৰ বি, বৰপেটা। কুৱেশ্যন নম্বৰ 91, চক্ৰশিলা অভয়াৰণ্য কোনখন জিলাত অৱস্থিত। ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, নলবাৰী।
কোকৰাঝাৰ জিলাত অৱস্থিত অপশ্যন নম্বৰ বি ইয়াৰ ৰাইট এনচাৰ আৰু 92 নম্বৰ দি আছে হিউমেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল 1700 1900 2023 ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ এ 1700 মাইল 93 নম্বৰ দি আছে ৰাষ্ট্ৰীয় বিত্তীয় সুইচ নেশ্যনেল ফাইনেন্স সুইচ কি হয় অপশ্যনবিলাক আপোনালোকে পঢ়ি চাওক ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আটাইকেইটা শুদ্ধ 94 নম্বৰ দি আছে অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন হয় এটা আমি সকলোৱে জানো ইয়াৰ ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ সি পিএলি ফুকন কুৱেশ্যন নম্বৰ 95 অসমৰ কোনখন ৰাজ্যৰ সৈতে উত্তৰ পূৰ্বৰ দিশত সীমা আছে চাৰিটা অপশ্যন দি আছে ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ সি অৰুণাচল প্ৰদেশ 96 নম্বৰ ভাৰতৰ আটাইতকৈ ডাঙৰ হ্ৰদ কোনটো হয় ভাৰতৰ ডাঙৰ হ্ৰদ হ'ল অপশ্যন নম্বৰ এ চিলিকা হ্ৰদ কুৱেশ্যন নম্বৰ 97 কাৰ্বি আংলং মালভূমি কোনটো বৃহৎ মালভূমিৰ এটা অংশ হয় ইয়াৰ ভিতৰত সঠিক এনচাৰ হ'ব অপশ্যন নম্বৰ বি মেঘালয় মালভূমি 98 নম্বৰ দি আছে চৰাইঘাট যুদ্ধৰ সময়ত লাচিত বৰফুকনক নেতৃত্ব দিয়া দ্বিতীয়জন কোন আছিল ইয়াৰ ভিতৰত ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ ডি আতন বুঢ়াগোহাঁই অসম বিত্ত নিগম স্থাপনৰ মূল প্ৰধান উদ্দেশ্য কি আছিল ইয়াৰ ভিতৰত অপশ্যনবিলাক আপুনি চাই লওক ইয়াৰ ৰাইট এনচাৰ হ'ব ক্ষুদ্ৰ আৰু মজলীয়া উদ্দেশ্যমূলক বিত্তীয় সাহায্য প্ৰদান কৰা তেন্তে 100 কুৱেশ্যন সমাপ্ত হ'ল আপোনাৰ স্ক'ৰ কিমান কৰিব পাৰিলে কমেণ্ট কৰি জনাব যদি ভিডিঅ'টো লাইক ছাবস্ক্ৰাইব হয় ভালে তেন্তে নেক্সট পেপাৰ ছেট আনিম নহ'লে ইয়াতে মই সমাপ্ত কৰি দিম আপোনালোকক হেল্প হ'ব এই কুৱেশ্যনবিলাক কৰি গ'লে থেংক ইউ ছ' মাছ লাইক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব